কামাখ্যা ধামত অভিযান ইডিৰ মন্দিৰ পৰিচালনাৰ নামত দেৱোত্তৰ বৰ্ডৰ জালিয়াতি কেইবা কোটি টকা আত্মসাতৰ অভিযোগত অভিযান চলাই ইডিৰ দলটোৱে পূৰ্বে কামাখ্যা ধাম পৰিচালনা কৰা দেৱোত্তৰ বৰ্ডে বিয়াগুম হাৱালা কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত অভিযান চলাই এনফোৰ্সমেণ্ট ডাইৰেক্টৰৰ দলটোৱে দেৱোত্তৰ বৰ্ডৰ প্ৰাক্তন বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মা নৱকান্ত শৰ্মা ধীৰাজ শৰ্মাকে ধৰি কেইবাজনো লোকৰ ঘৰত অভিযান চলাইছে ইডিয়ে অভিযান কালত ইডিৰ দলটোৱে প্ৰায় 1,82 লাখ টকাৰ বীমা পলিচিৰ লগতে জব্দ কৰে 27টা বেংক একাউণ্টৰ নথি 2003 চনৰ পৰা 2019 চনলৈ দেৱোত্তৰ বৰ্ডে প্ৰায় 1,62 লাখ টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগত বিষয়ববীয়াৰ বাসগৃহত অভিযান চলাই ইডিৰ দলে কামাখ্যা ধাম পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী ক্ৰয়ৰ নামত লেনদেন হৈছিল এই ধনৰ ধন আত্মসাত কৰাৰ বাবে বহু ভুৱা প্ৰতিষ্ঠানৰ পৰা লাখ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰা দেখুৱাইছিল বিষয়ববীয়াই ইডিৰ অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কামাখ্যা দেৱালয়ৰ পৰিচালনা সমিতিৰ দলয়ে মা কামাখ্যাৰ নামত অহা ধন আত্মসাত কৰি কোনেও ৰেহাই নাপাব বুলি উল্লেখ কৰিলে দলয়ে ইডিৰ অভিযানক লৈ সুখ প্ৰকাশ কৰে দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই তেওঁলোকে যিখিনি বিত্তীয় লেনদেন আছে আমাৰ মানে অৰ্পণ কৰিব নোৱাৰাত আমি আইনী প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছোঁ গুৱাহাটী দিল্লীৰ উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এতিয়াও আইনী প্ৰক্ৰিয়া চলি আছে কিন্তু সেই সময়ছোৱাত CID ব্ৰাঞ্চ যিখিনি তথ্য তেওঁলোকৰ পৰা লৈছিলে সেই তথ্য অনুযায়ী 7 crore সামথিং যিটো ওলাইছে আজি সংবাদ মাধ্যমত সেইখিনি কামাখ্যা দেৱালয়ক তেওঁলোকে অৰ্পণ কৰিব লাগিছিল কিন্তু আজিলৈকে অৰ্পণ কৰা হোৱা নাই পাৰা নাই তেওঁলোকে এইটো আইনী প্ৰক্ৰিয়া এতিয়াও চলি আহিছে ৰজা দিনৰ পৰা চলি অহা বৰদেউৰী সমাজক একাষৰীয়া কৰিছিল দেৱোত্তৰ বৰ্ডে 2003 চনত দেৱোত্তৰ বৰ্ডে বলপূৰ্বকভাৱে কামাখ্যা ধাম পৰিচালনাৰ দায়িত্ব লোৱাৰ অভিযোগ দলৈৰ কামাখ্যা মন্দিৰ পৰিচালনা অৰ্থাৎ আমি বৰদেউৰী সমাজে পৰিচালনা 2015 চনৰ লোৱাৰ আগত 2003 চনৰ পৰা 2011 চনৰ সময়ছোৱাত কামাখ্যা দেৱোত্তৰ বুলি এখন আইনীভাৱে নোহোৱা অৰ্থাৎ আইনৰ বিৰুদ্ধে যায় তেওঁলোকে এটা জোৰ জুলুম কৰি সংগঠন কৰিছিলে কামাখ্যা দেৱোত্তৰ বৰ্ড ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত এটা কামাখ্যা দেৱোত্তৰ বৰ্ড গঠন কৰি আমাৰ পৌৰাণিক যিটো পদ্ধতি অনুযায়ী এইটো ধ্বংস কৰি তেওঁলোকে জোৰ জুলুম কৰি এখন কমিটি গঠন কৰিছে বিশ্বৰ অন্যতম প্ৰধান তীৰ্থস্থান শক্তিপীঠ মা কামাখ্যা ধামত ইডি অভিযান চলোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মানে আইনে যি ব্যৱস্থা লৈ ল'ব আৰু উপায় নাই কি কেলেংকাৰী হৈছিল আসলে কেলেংকাৰী একচুয়ালি মই ইমান নাজানো কাৰণ কিয় নাজানো মই নতুনকৈ পেচেণ্ট হিচাপে আহিছোঁ ইয়াত মই ইমান কেলেংকাৰী মানে ধৰ এই কিবা মন্দিৰ নিৰ্মাণৰ কাৰণে বা ওৰ পৰা কি প্ৰচেছ সেইবিলাক আছে কেইজনমান মুছলিম কেইজনমান ল'ৰাই মন্দিৰ চলাই আছে 98ৰ পৰা 2015 লৈ কেইজনমান মুছলিমে মানে ল'ৰাই এই মন্দিৰটো চলাই আছে বাই ফ'ৰ্চ কিমান ধৰক সিহঁতৰ কমিটি হিচাপে 10জন ধৰক 10জন মানে চলাই আছিল কোনো দলে ইলেকশ্যন হোৱা নাছিল আমাৰ পুৰা সেই টাইমত আমাৰ 5 years মূৰে দলে ইলেকশ্যন হয় সিহঁতে 98 পৰা কমপ্লিট বন্ধ কৰি পেলাইছে আমাৰ অৱশ্যে কোনে কেনেকৈ ধন হৰলুকি কৰিছিল সকলো স্পষ্ট হ'ব ইডিৰ সম্পূৰ্ণ তদন্তত মালিগাঁৱৰ পৰা হাইদৰ আলী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা